My dear viewers and learners, এই গণিতৰ প্ৰশ্নকাকত MCQৰ previous year subject mathematics class 7. My dear viewers and learners, নমস্কাৰ। যেহেতু এটা ভিডিওত সম্পূৰ্ণ 50টা MCQ দিয়া সম্ভৱ নহয়, সেইকাৰণে 4টা পাৰ্ট বনোৱা হৈছে। ইয়াত দিছে প্ৰশ্ন নং 1 পৰা 50 লৈ প্ৰতিটো প্ৰশ্নৰ শুদ্ধ উত্তৰটো বাছি লোৱা। ইয়াত প্ৰথম প্ৰশ্ন দিছে -1 আৰু 1ৰ মাজত থকা অখণ্ড সংখ্যাটো হ'ল -1 আৰু 1ৰ মাজত থকা অখণ্ড সংখ্যাটো কি হ'ল? অখণ্ড সংখ্যা মানে কি? তাৰ মানে ধনাত্মক, ঋণাত্মক আৰু শূন্য এই আটাইকেইটা সংখ্যালৈ কি হয়? অখণ্ড সংখ্যা। এতিয়া আমি চাওঁ, আমি এটা সংখ্যা ৰেখা এইটো অংকন কৰিলোঁ। এইটো হ'ল 0, এইটো হ'ল 1, ইয়াত আছে -1। এতিয়া আমাক দিছিলে -1 আৰু 1ৰ মাজত থকা অখণ্ড সংখ্যাটো। আমি কি পালোঁ? 0। তেনেহ'লে আমি কি দেখিলোঁ? -1 আৰু 1ৰ মাজত থকা অখণ্ড সংখ্যাটো আমি কি পালোঁ? 0। উত্তৰটো কি হ'ব? 0, মানে চি অপশ্যনটো হ'ব। তাৰপিছত দিছে -10 আৰু -15ৰ ভিতৰত থকা আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যাটো হ'ল, ইয়াত -11, -10, -15, -14 দিছে। আমি জানো যে যদি মাইনাছ হয়, মাইনাছত মানে যিটো আটাইতকৈ সৰু সেইটোৱেই ডাঙৰ। আমি চাই লওঁ, এইটো সংখ্যা ৰেখা, এইটো হৈছে 0, এইফালে হ'ল ধনাত্মক, এইফালে হ'ল ঋণাত্মক। আমাক দিছিলে -10 আৰু -15ৰ ভিতৰত থকা আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যাটো। তো -15 আৰু -10, এই দুটাৰ ভিতৰত, এই যে -10 আৰু -15ৰ ভিতৰত কোনটো ডাঙৰ? আমি দেখিলোঁ, আমি জানো যে মাইনাছত যিটো সৰু, এইদৰে আমি যদি 0ৰ পৰা আহোঁ, 0 পজিটিভখিনিতো যিটো ডাঙৰ এইটোৱে ডাঙৰ, যেনেকৈ 1তকৈ 2 ডাঙৰ এইদৰে, কিন্তু মাইনাছত যিটো সৰু এইটো ডাঙৰ। তাৰমানে কোনটো ডাঙৰ হ'ব? 11। এতিয়া আমি ইয়াত চাওঁ, -10 আৰু -15ৰ ভিতৰত থকা আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যাটো হ'ল -11। তাত আমি দেখিলোঁ এই অপশ্যনতে আছে। পিছৰ অংকটো যদি a হৰণ -7 = 8 হয়, তেন্তে অখণ্ড সংখ্যাৰ a ৰ মান কি হ'ব? আমি কৰি চাওঁ, কি দিছে আমাক? a হৰণ -7, a হৰণ -7 = কিমান দিছিলে? 8। a ৰ মানটো ওলাব গৈছে। আমি কিদৰে উলিয়াম? আমি জানো যে যদি হৰণ থাকে, জানো ইপাৰ গ'লে কি হয়? পূৰণ হৈ যায়। তেতিয়াহ'লে কি হ'ব? 8 পূৰণ হৈ যাব। এইটো হৰণ যিহেতু আছে, পূৰণ হৈ যাব। -7, তুমি মাইনাছে প্লাছে, ইয়াতো একো চিন নাই, মানে প্লাছ মাইনাছে প্লাছে মাইনাছ, 7 8 গুণ 56, 56। তেনেহ'লে আমি দেখিলোঁ কোনটো শব্দ হ'ব? -56 ক'ত আছে? ইয়াত আছে, -56। পিছৰটো -4 × -3 × 0ৰ মান কিমান হ'ব? এইটো একেবাৰে ইজি কথা। আমি জানো যে যিকোনো সংখ্যাৰ লগত যদি আমি 0 পূৰণ কৰোঁ, তেনেহ'লে উত্তৰটো কি হ'ব? 0 হ'ব। তেনেহ'লে এইটো 0 হ'ব। ইয়াত 12 - 12, এই 0 ক'ত আছে? চি অপশ্যনটো হ'ব। পিছৰটো বিনিময় বিধিৰ সহায়ত তলৰ বাকচটোৰ ভিতৰত সংখ্যাটো হ'ব, ইয়াত দিছে 7 × -5। তো -5 দিছে, ইয়াত বাকচৰ ভিতৰত কি হ'ব? আমি জানো যে বিনিময় বিধি মানে কি? আমি জানিলোঁ বিনিময় বিধি মানে কি? বিনিময় বিধি হ'ল এনেকুৱা বিনিময় বিধি, যেনেকৈ ইয়াত আছে a + b = এইপিনে কি হ'ব? b + a। আৰু পূৰণত হ'লে a × b = b × a। এইটো কি কয়? বিনিময় বিধি। এতিয়া আমাক দিছিলে কোনটো হ'ব? তেনেহ'লে ইয়াত কি হ'ব? যিহেতু ইয়াত দিয়া আছে 7 × -5 আৰু -5টো দিয়া আছিলে আমাৰ, তেনেহ'লে আমাৰ কি হ'ব? আমি ঘূৰাই লিখিলে কি পাম? 7 পাম। তো ইয়াত কি হ'ব? 7। তাৰমানে কোনটো অপশ্যন শুদ্ধ? আমি দেখিলোঁ চি অপশ্যন 7 আছে। পিছৰটো 23 লগত কি যোগ কৰিলে যোগফল 0 হ'ব? 23 - 23 0, 46।
আমি বুজি লওঁ 23 লগত কি যোগ কৰিলে যোগফল 0 হ'ব। আমি যদি ভাবি লওঁ যে 23 লগত কি যোগ কৰিলে, আমি ধৰি লওঁ 1 যোগ কৰিলে কি হ'ব 0 হ'ব। তেনেহ'লে কি হ'ব, আমি x ৰ মান উলিয়াই ল'লে হৈ গ'ল। x ইকুৱেল কি হ'ব 0 এইপিনে আছে, এইপিনে এইটো একো চিন নাই মানে প্লাছ আছে, সাইড চেঞ্জ হ'লে কি হ'ব মাইনাছ হ'ব। তাৰমানে 0 ৰ পৰা -23 কৰিব -23, তাৰমানে আমি কিমান পালোঁ -23। তেনেহ'লে আমি কি লিখিম -23। 23 লগত কি যোগ কৰিলে যোগফল -0 হ'ব -23। তাৰমানে কি বুজিলোঁ যে কোনো সংখ্যাৰ লগত যদি আমি যোগ কৰিলে কি 0 হ'ব হয়, তেনেহ'লে যি সংখ্যাটো থাকে তাৰ যদি পজিটিভ থাকে তেনেহ'লে এইটো নেগেটিভ হৈ যাব, আৰু নেগেটিভ থাকিলে এইটো কি হ'ব পজিটিভ হ'ব। মানে প্লাছ থাকিলে মাইনাছ হ'ব, মাইনাছ থাকিলে প্লাছ হ'ব। পিছৰটো 7 নম্বৰটো, দুটা ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰি পোৱা অখণ্ড সংখ্যাটো হ'ল কি হ'ব ধনাত্মক না শূন্য না ঋণাত্মক না ওপৰৰ এটা নহয়। দুটা ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰি পোৱা অখণ্ড সংখ্যাটো কি হ'ব ঋণাত্মকেই হ'ব। কি হ'ব ঋণাত্মক হ'ব। কিদৰে হ'ল, আমি এনে ধৰি লওঁ, আমি যদি কৰিব বিচাৰোঁ আমি এইদৰে কৰিব পাৰোঁ। যেনেকৈ দুটা ঋণাত্মক সংখ্যা ধৰি দিছোঁ, এটা ধৰি দিছোঁ -2 আৰু এটা ধৰি দিছোঁ -3। তো আমাক কৈছিলে যে দুটা ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰি যোগফলটো কি হ'ব -2 প্লাছ -3। আমি যোগ কৰি কিমান পাম, দুইটাই মাইনাছ আছে, তো প্লাছ হ'ব, চাইনটো মাইনাছেই হ'ব, কি হ'ব -5 হ'ব। তাৰ আমি কি বুজিলোঁ, দুটা ঋণাত্মক সংখ্যা যোগ কৰিলে কি পাম আমি, সেই যিটো সংখ্যা উত্তৰটো পাম সেইটো কি হ'ব ঋণাত্মকে হ'ব। আমি কি পালোঁ, দুটা ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰি পোৱা অখণ্ড সংখ্যাটো কি হ'ব ঋণাত্মক। পিছৰ প্ৰশ্ন 8 নম্বৰটো, উক্তি 1 কি দিছে, অখণ্ড সংখ্যাসমূহে হৰণ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি নচলে। দ্বিতীয়তে দিছে অখণ্ড সংখ্যাসমূহ হৰণ সাপেক্ষে সহযোগ বিধি মানি নচলে। এইটো সঁচাই, দুইটাই মানি নচলে। তাৰমানে কোনটো শুদ্ধ হ'ব, ইয়াত দিছে কেৱল উক্তি 1 শুদ্ধ, এইটো নহ'ব। কেৱল উক্তি 2 শুদ্ধ, এইটো নহ'ব। উক্তি 1 আৰু 2 দুইটাই শুদ্ধ, তাৰমানে চিটো। উক্তি 1 আৰু উক্তি 2 দুইটাই শুদ্ধ। কিদৰে হ'ল আমি কৰি চাওঁ। আমি ইয়াত দিছিলে উক্তি অখণ্ড সংখ্যাসমূহ হৰণ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি নচলে। ক্ৰম বিনিময় বিধি মানে কি, আমি যদি ধৰি লওঁ ক্ৰম বিনিময় মানে কি, যেনেকৈ A হৰণ B = B হৰণ A হ'ব লাগিব, কিন্তু এইটো কেতিয়াও নহয়। আমি চাওঁ, ধৰি লৈছোঁ আমি এইটো 4, A ৰ মানটো 4 আৰু B ৰ মানটো 2, ইয়াৰ উত্তৰটো কি হ'ব 2 হ'ব। কিন্তু ইয়াত আমি যদি ঘূৰাই লিখোঁ তেনেহ'লে আমি 2 হৰণ 4, তেতিয়া কি উত্তৰটো 2 হ'ব জানো, 2 নহ'ব। কি হ'ব এইটো 1/2, তাৰমানে 1/2 কৰিলে 0.5, তাৰমানে এনেকৈ হ'ব 2/4, 2 × 2 2 × 4, 1ক আমি 2 হৰণ কৰি ক'ম 0.5, আমি ইয়াৰ উত্তৰটো 0.5। তাৰমানে আমি কি লিখিলোঁ যে 4 হৰণ 2 আৰু 2 হৰণ 4 সমান নহয়, তাৰমানে ঠিকেই আছিলে। তাৰপিছতে দিছিলে অখণ্ড সংখ্যাসমূহ হৰণ সাপেক্ষে সহযোগ বিধি মানি নচলে। সহযোগ বিধি মানে কি, সহযোগ বিধি মানে আমি যদি এইদৰে লিখোঁ যে A হৰণ B হৰণ C, আমি যদি ইয়াত লিখোঁ A হৰণ B হৰণ C, আমি ধৰি লৈছোঁ A ৰ মানটো 8, ইয়াৰ মানটো ধৰি লৈছোঁ 4, ইয়াৰ মানটো আমি ধৰি লৈছোঁ 2। এতিয়া আমি কৰিলে কি হ'ব, 8ক 4 হৰণ কৰিলে 2 পাম, আকৌ 2ক 2 হৰণ কৰিলে 1 পাম, কিন্তু এইপিনে পাওঁ নেকি আমি ইয়াৰ মানটো কিমান ধৰিছিলোঁ 8, আৰু ইয়াত B ৰ মানটো কিমান ধৰিছিলোঁ 4 হৰণ 2, তো 8 হৰণ 4ক 2 হৰণ কৰিলে কিমান পাম 2, আৰু 8ক যদি আমি 2 হৰণ কৰি কিমান পাম 4, ইয়াত পাইছিলোঁ 1 উত্তৰ, ইয়াত 4, তো সমান হৈছে জানো, নাই হোৱা। তেনেহ'লে আমি কি দেখিলোঁ যে এই দুইটাই শুদ্ধ আছিল। ইয়াৰ পিছৰ প্ৰশ্ন 5/7 বা 7/5 এটা ভগ্নাংশ। এইটো কি ভগ্নাংশ, আমি জানো যে যি ভগ্নাংশৰ লব হৰতকৈ সৰু হয় সেইটো কি বুলি কয় প্ৰকৃত ভগ্নাংশ। তেনেহ'লে এইটো শুদ্ধ হ'ব। তাৰপৰা আকৌ এবাৰ কৈ দিছোঁ, যি ভগ্নাংশৰ এই ওপৰটোক লব বুলি কয়, তলটো হৰ, লব হৰতকৈ সৰু হয়।
আৰু যি ভগ্নাংশৰ লব হৰতকৈ ডাঙৰ হয় তাক কি বুলি কোৱা হয় অপ্ৰকৃত ভগ্নাংশ আৰু যি ভগ্নাংশ কি থাকে এটা অখণ্ড সংখ্যা থাকিব আৰু এটা প্ৰকৃত ভগ্নাংশ থাকিব এইটো কি বুলি কয় মিশ্ৰ ভগ্নাংশ তেনেহ'লে এইটো হয়তো 10 নম্বৰটো 6/7 × 2/5 ৰ মান কিমান হ'ব এটা একেবাৰে উজু কথা এটা আমি কি দেখিলোঁ ওপৰৰ ওপৰ পূৰণ কৰি 6 × 12 আৰু তলত হ'ব 5 × 35 মানে 35/12 ক'ত আছে বি অপশ্যনত 17/8 বা 8/17 ৰ প্ৰতিক্ৰম বা ৰেচিপ্ৰকেল মানে কি আমি ওলোটাই লিখিলে হৈ গ'ল 8/17 সৈতে কি হ'ব 17/8 এইটো হয়তো হ'ব তাৰমানে কি যিটো সংখ্যা দিব এই সংখ্যাটোৰ লগত তাৰ ৰেচিপ্ৰকেলটো যদি আমি ৰেচিপ্ৰকেল মানে অনন্য বা প্ৰতিক্ৰম যদি আমি পূৰণ কৰোঁ তেনেহ'লে পূৰণফলটো 1 হ'ব লাগিব 17 18 এলিকে হ'ব 1 হ'ল নাই Thanks for watching. Stay connected. Thank you so much.